নমস্কাৰ বন্ধুসকল, আজি মই হৈ যোৱা এডিআৰই এক্সামৰ গ্ৰেড 4ৰ ঠিক আছে এক্সামৰ আপোনাৰ কাট অফ এনালাইচিছ কৰিব ওলাইছোঁ। আৰু এটা কথা মনত ৰাখিব যে যোনটো মই কাট অফ দিম সেইটো প্ৰেডিকশ্যনৰ ওপৰত থাকিব, ঠিক আছে। সেইটো একুৰেট একদমেই নহয়, আৰু মোৰ তাত বহুতখিনি ডাটা আছে, ঠিক আছে, যাৰ সহায়ত মই আপোনালোকক কাট অফটো দি যাম। আৰু এই ছাইডত আজি আপোনালোকৰ ইয়াত ওলাই থাকিব মই কেলকুলেশ্যনটো কি কৰিছোঁ, মই এখন ইমেজ ইয়াত দি দিম, সেইখন আপোনালোকে চাই ল'ব, ঠিক আছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ঠিক আছে। তো পোনপ্ৰথমে আপুনি লৈছোঁ আপোনাৰ নাম্বাৰ অফ কেণ্ডিডেটছ, ঠিক আছে। আৰু যোনটো কাট অফ এনালাইচিছ কৰিম এইটো আপোনাৰ ITI কাৰণে কৰিম, ঠিক আছে। এডিআৰই গ্ৰেড 4 ITI লেভেলৰ কাৰণে, আৰু ITI বিশেষকৈ আপোনাৰ ফিটাৰৰ কাৰণে, ঠিক আছে। য'ত আপোনাৰ কাট অফ আছিলে ৰিটাৰ্ণৰ কাট অফ আছিলে 109.75, ঠিক আছে, 109.75। তো যোনটো ITI পোষ্ট আছিলে তাত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছিলে আপোনাৰ 1833, ঠিক আছে। নাম্বাৰ অফ পোষ্ট আছিল 1833। তাৰপিছত নাম্বাৰ অফ কেণ্ডিডেটছ হৈ গ'ল আপোনাৰ 2 টাইমছ হ'ব ন। তো কেণ্ডিডেটছৰ নাম্বাৰ 3666, ঠিক আছে। তাৰপিছত এনেকুৱা বহুত কেণ্ডিডেটছ আছে আপোনাৰ যোনে এক্সামটো দিব অহা নাই, হয়তো কিবা কাৰণে এবচেণ্ট থাকিব পাৰে, হয়তো বেলেগ কিবা পালে। মানে ইয়াত বেছিভাগ আপোনাৰ এক্সাম দিবই আহিছে, কিন্তু ধৰি লওক এটা মিনিমাম নাম্বাৰ অফ কেণ্ডিডেটছ যোনে এক্সামটো দিব অহা নাই। তো মই ইয়াত ধৰিলোঁ আপোনাৰ এটা 200 কেণ্ডিডেটছ, ঠিক আছে, এটা এপ্ৰক্সিমেট 200 কেণ্ডিডেটছ। তো 200 কেণ্ডিডেট যদি মই আপোনাৰ ধৰোঁ, তো টোটেলৰ কেণ্ডিডেটছৰ পৰা আপোনাৰ মাইনাছ কৰিলে হ'বগৈ 3466টা, ঠিক আছে। তো নাম্বাৰ অফ কেণ্ডিডেটছ হৈ গ'ল 3466, আৰু নাম্বাৰ অফ পোষ্ট হৈ গ'ল 1833, ঠিক আছে। তো আপোনাৰ চিলেকশ্যন পাৰ্চেণ্টেজটো হৈ গ'ল আপোনাৰ 52.88, মানে আপোনাৰ মোৰ দেন 50%, অলপ বেছি, 50%তকৈ 2% এটা বেছি, ঠিক আছে। তো এতিয়া যোনটো ITI ফিটাৰৰ কাৰণে আছিলে তাত কাট অফ আছিলে আপোনাৰ 109.75, ঠিক আছে। তাৰপিছত মই ধৰিছোঁ যে ইয়াত আপোনাৰ ভাইভা মাৰ্কছ আপোনাৰ হৈ গ'ল এটা এভাৰেজ মাৰ্কছ হৈ গ'ল আপোনাৰ 10.25, যোনটো মাৰ্কছ চবেই পাইছে ধৰি লৈছোঁ, ঠিক আছে। আৰু 10.25 এইটো কাৰণে লৈছোঁ যাতে মোৰ কেলকুলেশ্যনটো সহজ হওক। তো আপোনাৰ টোটেল মাৰ্কছটো হ'বগৈ 10.25 লগত 109.75 এড কৰিলে হ'ব 120 মাৰ্কছ, ঠিক আছে। তো আপোনাৰ মানে এভাৰেজ যোনটো মাৰ্কছ সেইটো হৈ গ'ল আপোনাৰ 120 মাৰ্কছ, ঠিক আছে। তো ইয়াত মই আপোনাক কৈছিলোঁ যে যোনটো চিলেকশ্যনৰ ৰেচিঅ' আছিলে, সেইটো চিলেকশ্যনৰ পাৰ্চেণ্টেজ আছিল, সেইটো হৈ গ'ল আপোনাৰ 52.88। তো আপোনাৰ মানে আপোনাৰ কাট অফটো আপোনাৰ অলমষ্ট 120 মাৰ্কছৰ ওচৰৰ পাজৰে থাকিব, ঠিক আছে। কিন্তু আপোনাৰ চিলেকশ্যন পাৰ্চেণ্টেজটো আপোনাৰ 50%তকৈ অকণমান বেছি আছে, 2% এটা বেছি আছে, সেইকাৰণে আপোনাৰ কাট অফটো অকণমান কমিবই এভাৰেজ মাৰ্কছতকৈ, ঠিক আছে। তো আপোনাৰ কাট অফটো আপোনাৰ হ'বগৈ 117ৰ পৰা 128 বা 119, মানে 117ৰ পৰা 119ৰ ভিতৰত আপোনাৰ কাট অফটো থাকিব, ঠিক আছে। আৰু এইটো আপোনাৰ অকল জেনেৰেলৰ কাৰণে হয়, ঠিক আছে। OBC ST SC বাকীসকলৰ কাৰণে মই কাট অফ এনালাইচিছ কৰা নাই, তেওঁলোকে আপোনাৰ ঠিক এনেদৰে আপোনাৰ কাট অফটো এনালাইচিছ নিজে কৰি ল'লে হ'ল, ঠিক আছে। কাৰণ এনেকৈ চবৰ কাৰণে কৰিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, ঠিক আছে। আৰু এটা কথা যে এই কাট অফটো আপোনাৰ এপ্ৰক্সিমেট হয়, ঠিক আছে, একুৰেট নহয়, কাৰণ ইয়াত মই যোনখিনি ডাটা লৈছোঁ সেইখিনিও আপোনাৰ এপ্ৰক্সিমেট ডাটা হয়। যদি আপোনাৰ ইয়াত এবচেণ্ট কেণ্ডিডেটছ বাঢ়িলে আপোনাৰ তেতিয়া কাট অফটো কমিব, ঠিক আছে। যদি আপোনাৰ এবচেণ্ট কেণ্ডিডেটছ কমে তেতিয়াহ'লে কাট অফটো বাঢ়িব। আৰু ঠিক তেনেকৈ আপোনাৰ যোনটো ভাইভা মাৰ্কছৰ যদি মই 10.25 লৈছোঁ, তাতছে যদি কাট অফ মাৰ্কছটো বাঢ়ে, মানে তাতছে যদি মাৰ্কছটো যদি বাঢ়ে তেতিয়াহ'লে কাট অফ বাঢ়িব, আৰু মাৰ্কছটো কমিলে কাট অফ কমিব। তো মই যোনটো এনালাইচিছ কৰিলোঁ তাৰ হিচাপত আপোনাৰ কাট অফ মাৰ্কছটো যাব লাগে 117ৰ পৰা 109, ঠিক আছে। তো ইয়াৰ ভিতৰত যদি আপোনালোকৰ মাৰ্কছটো থাকে তেতিয়াহ'লে আপোনালোকৰ চিট পোৱা চান্সেছ বহুত বেছি আছে, ঠিক আছে। তো এইটোৱে আছিল আজি আপোনাৰ ITIৰ কাৰণে কৰা এটা মই প্ৰেডিকশ্যন, ঠিক আছে। আৰু নেক্সট ভিডিঅ'টোত মই আপোনালোকৰ যোনটো গ্ৰেড 4, ঠিক আছে, যোনটো নৰ্মেল গ্ৰেড 4টো সেই ভিডিঅ'টোৰ কাৰণে কৰিম। তো ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত দিব, ঠিক আছে। আৰু কিবা ছাজেশ্যন থাকিলেও দিব। আৰু মই সকলোবোৰ কমেণ্ট পঢ়োঁ, সকলোবোৰ যোনখিনি প্ৰয়োজনীয় মই সেইখিনি সকলোখিনি ৰিপ্লাই দিওঁ। কিবা থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত দিব পাৰে, ঠিক আছে। আৰু এনেকুৱা বহুত কমেণ্ট পাইছোঁ যে তেওঁলোকে কৈছে আপুনি দাদা এইটো ভিডিঅ' বনাওক, সেইটো ভিডিঅ' বনাওক, ঠিক আছে, মই আপোনালোকক বনাম, এফালৰ পৰা বনাম। আজি মই কালি কমেণ্ট বহুতৰ পাইছিলোঁ যে ITIৰ ওপৰত এটা কাট অফৰ এনালাইচিছ কৰিব লাগে, তো আজি মই এইটো কৰিলোঁ। তো নেক্সট ভিডিঅ'টো মই আপোনালোকৰ কমেণ্টখিনিৰ ওপৰত ডিপেণ্ড কৰিব, আপোনালোকে কি কমেণ্ট আহিছে তাৰ চাই পেলাই মই বনাম, ঠিক আছে। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, ধন্যবাদ।